আজি ঢিং আৰু ভোমোৰাগুৰিত এক বিশেষ চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰে কৃষি জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী তথা নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই। ঢিঙত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মন্ত্ৰী হাজৰিকাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 22,818 হিতাধিকাৰীক আনুষ্ঠানিকভাৱে 10,000 টকাৰ চেক বিতৰণ কৰে। সভাত ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে বিভিন্ন গুৰুত্বপূৰ্ণ মন্তব্য উল্লেখ কৰাৰ সমান্তৰালভাৱে এই 10,000 টকাৰ প্ৰাৰম্ভিক মূলধনে মহিলাসকলক স্বাৱলম্বী কৰাত ডাঙৰ ভূমিকা ল'ব বুলি মন্তব্য প্ৰকাশ কৰিছে। অন্যহাতে চৰকাৰৰ নীতি সৰ্বাংগীন উন্নয়নৰ প্ৰতীক বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে অহা মাহৰ পৰা পুনৰ বিনামূলীয়া ৰেচন বিতৰণ আৰম্ভ হ'ব বুলি ঘোষণা কৰিছে। ভোমোৰাগুৰিত আজি আয়োজিত আন এক কাৰ্যসূচীত নগাঁও ব্ৰতদৱা সমষ্টিৰ 81টা পৰিয়ালক ভূমি পট্টা বিতৰণ কৰা হয়। ভূমি পট্টা লাভ কৰা লোকসকলে এতিয়াৰে পৰা চৰকাৰী কৃষক পঞ্জীয়নৰ সুবিধা পাব বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই খেতিয়কসকলক নাৰিকল, তামোল, জালুক আদি ব্যৱসায়িক শস্যৰ খেতিত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। উক্ত কাৰ্যসূচীত বিধায়ক মেহবুব মুখতাৰ, ৰূপক শৰ্মা আৰু নগাঁও জিলাৰ উপায়ুক্তৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।